পঞ্চায়ত নিৰ্বাচন আমি আমাৰ দলে কিছু নিৰ্বাচিত সমষ্টিতহে পঞ্চায়ত আমি খেলিছোঁ। উজনি অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টি, তাৰ লগে লগে মধ্য অসম আৰু নামনি অসমৰ কিছু সমষ্টিতহে আমি নিৰ্বাচন খেলিছোঁ। আৰু আমি একান্ত ইচ্ছা কৰিছিলোঁ আমাৰ দলে যে পঞ্চায়ততো একেবাৰে পূৰ্ণাংগ পৰ্যায়ৰ মিত্ৰতা হ'ব লাগে। আমাৰ মানে বিৰোধীৰ ফালৰ পৰা এগৰাকী সৰ্বসন্মত প্ৰাৰ্থী যিকোনো পৰ্যায়ত নহওক, লাগিলে আঞ্চলিক পঞ্চায়তৰ পৰ্যায়ত, গাঁও পঞ্চায়তৰ পৰ্যায়তে হওক বা জিলা পৰিষদত, তেতিয়া যিটো আচলতে নিৰ্বাচনী যিটো মানে ৰণকৌশল এইটো সঠিক হ'ব বা এই ক্ষেত্ৰত জনগণেও এটা শক্তিশালী এটা বাৰ্তা দিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু আমি আশা কৰা ধৰণে এই গোটেই কথাটো হৈ নুঠিলে আপোনালোকে সকলোৱে দেখিছে। আৰু আমাৰ দলৰ ফালৰ পৰা আমি অতি আন্তৰিকতাৰে আশা কৰিছিলোঁ, ইচ্ছা কৰিছিলোঁ, আৰু এইটো মোৰ কথা নহয়, সৰ্বসাধাৰণ ৰাইজে কমন মানুহে বিচাৰে যে ঐক্যবদ্ধভাৱে যুঁজ কৰিব লাগে, মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। এইটো কথা উপলব্ধি কৰাৰ সময় আহি পৰিছে। কিন্তু সেইটো এতিয়াতো আমি আলোচনা কৰি লাভ নাই। আমি আমাৰ দলৰ ফালৰ পৰা যথেষ্ট আমি আলোচনা বিলোচনা কৰি বহু সমষ্টিত কংগ্ৰেছ দলৰ লগত বা ৰাইজৰ দলৰ লগত প্ৰায় 70-80% আমি কথা বতৰাবোৰ মিলাইছোঁ বা মিত্ৰতাবোৰ বহু জেগাত হোৱা নাই, এইটো অস্বীকাৰ নকৰোঁ যে বহুত ঠাইত হোৱা নাই। কিন্তু আমি 26ৰ নিৰ্বাচনৰ কথাটো যোৱাকালি আপোনালোকে দেখিছে, এখন সভা হৈছে আমাৰ অসমৰ জাতীয় জীৱনৰ আমি বিবেক বুলি যাক কওঁ, হীৰেণ গোহাঁই ছাৰে আহ্বান কৰা এখন সভাত, ঠিক সভাও নহয়, অনানুষ্ঠানিক এটা বাবে তেওঁ আমন্ত্ৰণ কৰিছিলে। আৰু কথাবোৰ পুনৰবাৰ নতুন বছৰ যিহেতু স্পষ্টকৈ কৈছে যে আমি একেলগে যুঁজিব লাগে। মোৰো দৃঢ় মত, আমাৰ দলৰো দৃঢ় মত যে ভোট বিভাজন নকৰি একতাৰে যুঁজিব লাগে। নহ'লে বিজেপিৰ যিটো আটাইতকৈ বিগত নিৰ্বাচনসমূহত তেওঁলোকে জয়লাভ কৰাৰ মূল কথাটোৱে হ'ল যে আমি বিৰোধীয়ে যিটো দেখুৱাব লগা মিত্ৰতাৰ যিটো ৰণকৌশল, এইটোত আমি ক'বাত নহয় ক'বাত বিফল হৈছোঁ, যাৰ সুযোগ তেওঁলোকে লাভ কৰিছে। 24ত এক হোৱাৰ কাৰণে এটা পৰিৱেশ আহিছিল। যোৰহাটৰ দৰে অতি টান সমষ্টিটো আমি জয়লাভ কৰিছিলোঁ। ডিব্ৰুগড় নিচিনা সমষ্টিটো এটা মানে সৰ্বানন্দ সোণোৱাল থকাৰ পাছতো যথেষ্ট সংখ্যক মানুহে, প্ৰায় 4.5 লাখ মানুহে ভোট দিছে। সৰ্বানন্দ সোণোৱাল নহ'লে কথাটো বেলেগেই হ'লে। গতিকে এই যিটো পৰিৱেশ, একতাৰ যিটো ফলত যিটো মানুহৰ মাজত এটা আশাবাদী ৰাজনৈতিক ঢৌ বা উত্থান এটা হয়, সেইটো কথা পুনৰ সকলো ৰাজনৈতিক দলে, সকলো নেতাই সকলো ৰাজনৈতিক দলে এই কথাটো উপলব্ধি কৰিব লাগে। আমাৰ দলৰ পৰা স্পষ্টতা আজিও আছে। মই ভাবোঁ যে 26ত নিশ্চিতভাৱে হ'ব, যদিহে বিজেপিক হৰুৱাব খোজে সকলোৱে একেলগে একতাৰে বিৰোধীয়ে যুঁজিব আৰু জয়লাভ কৰিব। পদত প্ৰাৰ্থী দিছোঁ আৰু আঞ্চলিক পঞ্চায়তৰ কেইটামান আমি সদস্য দিছোঁ আৰু কিছু ৱাৰ্ড মেম্বাৰ, প্ৰায় 40-50জন ৱাৰ্ড মেম্বাৰ আমি দিছোঁ। গতিকে তাত আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিম। আমাৰ ভাবোঁ যে আমি গাঁও মানুহৰ লগত যিমান আমাৰ মানে ভোটাৰসকলৰ লগত আমি মেন টু মেন কমিউনিকেশ্যন বুলি যিটো কয়, সকলোকে যদি আমি যিবোৰ কথা, যিবোৰ চলি থকা মৌলিক সমস্যা সাধাৰণ জনগণৰ, এইবোৰ যদি আমি ক'ব পাৰোঁ, নিশ্চিতভাৱে ভাল ফলাফল আহিব। কাৰণ মানুহ ইতিমধ্যে অসন্তুষ্ট হৈছে, ইতিমধ্যে মানুহে বিজেপিৰ এই শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। কিন্তু আমাৰ যিটো সুসংগবদ্ধ আমাৰ যিটো যুঁজ, এইটো দেখি নোপোৱাৰ কাৰণে মানুহ কেতিয়াবা আশাহত হৈ আমাৰ লগত থিয় দিবলৈ কেতিয়াবা তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰে। কিন্তু মই ভাবোঁ যে এইবাৰ ৰাইজৰ ওচৰলৈ আমি যাম আৰু এই কথা বতৰাবোৰ ক'ম, আৰু যিমান পাৰি সিমান আমি প্ৰায়বোৰ অঞ্চলতে আমাৰ সমন্বয় বা একতাৰ বাৰ্তা দিবলৈ আমি চেষ্টা কৰিম।